আজি স্পেশাল বৈগুন চপ আমাৰ আইতাই বনাই আছে। দেখিবলৈ বৰ ধুনীয়া দেখিছে, খাবলৈ কেনেকুৱা লাগিব বা। আমাৰ মৰমৰ আইতাই আজি বৈগুন চপ খুৱাব বোলে আমাক। এই বনাই ৰেডি হৈ গ'ল ইয়াত অলৰেডি। তাৰপাছত আজি আইটেম কি আছে, এয়া নিউট্ৰেলা আলু চব্জি এখন বনিব, নিৰামিষ। বৈগুন পটল ৰঙালাও সৈতে বনিব। এইফালে আলুৰ পকৰি বনাই খুৱাব বোলে আজি আইতাই। কেনেকুৱা হয় খাই নাই পোৱা, খাই চাম। মুড়িকণ্ড চৰি, আলু পকৰি কৈ পাইছোঁ, মুড়িকণ্ড। নিৰামিষ চব্জি বনি আছে। আমি গৰমত আৰামত বহি আছোঁ। বেচেৰি আইতাই গৰমত কষ্ট কৰি আছে, বনাই আছে। আজি আৰামছে বহি খাম। কিমাননো সদায় নিজে নিজে বনাই খাই থাকিম। আজি সেইটো কাৰণে আইতাকো অলপ কষ্ট দি দিছোঁ। এনেতো সদায় নিজে বনাই খোৱাওঁ আইতাকো, কিন্তু আজি আইতাক বনাব কৈছোঁ। কেতিয়াবা বুঢ়ী মানুহৰ হাতৰ টেষ্ট লাগে ন, খাই ভাল লাগে। সেইটো কাৰণে আইতাৰ হাতেৰে খাম আজি। চব্জিটো দেখিছেনে ৰাইজ, কেনেকুৱা ষ্টাইলত বনাইছে। জিৰা পাউডাৰ ঢালিছে নিৰামিষ চব্জিত। আমি অকল মাছ মাংসতহে খাওঁ দেই, আইতাই বনাইছে যে নিৰামিষতো জিৰা পাউডাৰ ঢালিছে। ৰেড চিলি ইমান চিকটাকৈ দিছে চাওকচোন ৰাইজ। অ' নহয়, পাকেটটো ফালিব পৰা নাছিলে, আকৌ দিছে খুন্দা জলকীয়া, দিছে মিট মছলা। চব্জি হিলাইছে। বেছি মৰমো লাগিছে, কিন্তু বেছি বহি খাই শকত হৈ গৈছে যে বেছি। সেইটো কাৰণে আজি অলপমান কষ্ট দি দিছোঁ, অলপ চৰ্বিখিনি ঘটিবৰ কাৰণে। জুই কিনাৰত বহাই দিছোঁ, গৰম হিট পাই চৰ্বিখিনি গলিব নেকি অলপ। ইয়াত মই দাল বনাই দিছোঁ। এতিয়া চব্জিটো বনি ৰেডি হ'বলৈ হৈ আছে। নিৰামিষ চব্জি বেছি টাইম নাই আৰু সিজিবগৈ। ঢাকি দিয়া। এতিয়া বনাম মই মাছৰ পেটু ভাজি। দিছোঁ মিঠাতেল, মাছৰ পেটুতে দিয়া আছে পিঁয়াজ, হালধি গুড়ি, জিৰা গুড়ি, জলকীয়া, চব মছলা আইটেম ইয়াতে ঢালি দিছোঁ। এতিয়া দি দিম এইখিনি। লাহেকৈ হিলাই দিম। ভালকৈ হিলাই লৈ এতিয়া ঢাকন লগাই, এতিয়া অলপ দেৰিৰ কাৰণে ঢাকনি লগাই ৰাখি দিম। এতিয়া মই চব্জিটো চাওঁ কি হৈছে চাটনিখিনি। লাগি ধৰিছে দেখোন, অলপ পানী দিব লাগিব। তেল কমতি হ'ল নে কিনো। চব্জি সিজিবলৈ হৈছে। এয়া নিৰামিষ ভাজি সিজি ৰেডি হ'ল। মোৰ চাটনিখিনি কি হৈছে এবাৰ ঢাকনি উলিয়াই চাওঁচোন। মই এতিয়া পেটু বুলিহে ভাবিছিলোঁ, কণী ওলালে দেখোন। মাছৰ পেটু আৰু কণী বুজিবলৈ ধৰিব নোৱাৰি যে, সেইটো কাৰণে মই এতিয়া ভাবিছিলোঁ পেটু হয় বুলি, কণীহে ওলালে লাষ্টত গৈ। একো নাই, খাই দিম যি হ'লেও চলি যাব। এইটো বনাম মুড়িকণ্ডৰ কাৰণে মাছৰ মাথা লাগে। মাছৰ মাথাটো ফ্ৰাই কৰি লোৱা হৈছে ফাৰ্ষ্টে। মোৰ চাটনিখন বনি ৰেডি হ'ল। এতিয়া ইয়াক গেছটো অফ কৰি দিওঁ।
এতিয়া ফিছ কৰি বনাবলৈ ৰেডি কৰিছোঁ। আলু দি বনাম আজি ফিছ কৰি। ফিছ কৰি বনাবলৈ আলুটো ফ্ৰাই কৰি লোৱা হৈছে। মাছটো অলৰেডি ফ্ৰাই কৰি থৈ দিয়া হৈছে। দিলোঁ দিছোঁ বিলাহী পিঁয়াজ একেলগতে দি দিছোঁ। অলপ চিলাই দিছোঁ। জিৰা গুড়ি, মিট মছলা, হালধি গুড়ি, কিছু ৰেড চিলি। এতিয়া মাছটো ঢালি দিছোঁ। এতিয়া মাছ ঢালি দিলোঁ। অলপ ঢাকনি লগাই থৈ জলকীয়া দিবলৈ পাহৰি থাকিলোঁ। এতিয়া আকৌ দি দিছোঁ লাষ্টত। এয়া মই ফ্ৰিজ কৰি বনি ৰেডি হৈ গ'ল। মুড়িঘণ্ট বনাবৰ কাৰণে আলু ফ্ৰাই কৰি লৈছোঁ। চাউল ফ্ৰাই কৰি লৈছোঁ। চাউল দিব লাগে মুড়িঘণ্টত। পাপৰ ফ্ৰাই কৰি ল'লোঁ। হালধি পাউডাৰ দিলোঁ, নিমখ দিলোঁ, চাউলৰ লগতে জলকীয়া গুড়ি দিলোঁ। এতিয়া দি আছোঁ মিট মছলা, জিৰা গুড়ি, আলুখিনি সিজি ৰেডি হৈছেগৈ আৰু অলপ দেৰি পাছতে চাউলখিনি ঢালি দিম। এতিয়া চাউলখিনি ঢালি দিলোঁ। চাউলখিনি ঢালি অলপ হিলাই দিছোঁ। অলপ পানী ঢালি দিলোঁ। এতিয়া পানীখিনি শুকাবলৈ ৰখিম। মুড়িঘণ্ট বনি ৰেডি হৈ গ'ল। এতিয়া নমাব লাগিব।